তো হেল্ল' ষ্টুডেণ্ট, কেনেকুৱা আছে তোমালোকে? এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আমি সমাধান কৰিলোঁ। এতিয়া আজি আমি সমাধান কৰিম 4 নম্বৰটো। মই পঢ়ি দি আছোঁ। এখন চিকিৎসালয়ত এজন চিকিৎসকে 30 গৰাকী মহিলাক পৰীক্ষা কৰে আৰু প্ৰতি মিনিটত হৃদপিণ্ডৰ কম্পনৰ সংখ্যা লিখি ৰাখে আৰু তলত দিয়া ধৰণে তালিকাবদ্ধ কৰে। উপযুক্ত পদ্ধতি বাছনি কৰি এই মহিলাসকলক প্ৰতি মিনিটত হৃদপিণ্ডৰ মধ্য কম্পন নিৰ্ণয় কৰা। তে বলা আমি এইটো সমাধান কৰোঁ। ষ্টুডেণ্ট, মই এনেধৰণে চাৰ্টটো বনাই দিছোঁ আৰু যিহেতু মই আগৰ 3টা প্ৰশ্ন মই তোমালোকক প্ৰত্যক্ষ পদ্ধতিত মই সমাধান কৰি দেখাইছোঁ, কিন্তু এইটো ঢাপ বিচ্যুতি পদ্ধতিৰেহে সমাধান কৰি দেখুৱাম। তে তোমালোকে মনোযোগেৰে চাই নিশ্চয় বুজি পাবা। তে ঢাপ বিচ্যুতি পদ্ধতিৰ কাৰণে লাগিব 1 2 3 4 5 6টা কলন লাগিব। ইয়াত কলনৰ সংখ্যা বেলেগ। প্ৰত্যক্ষ পদ্ধতিত আমাৰ 4টা লাগিছিল, কিন্তু ইয়াত আমাক 2টা বাঢ়ি যাব। তে আমি চাওঁ কি কেনেকুৱা শ্ৰেণী অন্তৰাল যোনটো নেকি কিতাপত প্ৰশ্ন আছে সেইটো তোমালোকে আগৰ ভিডিঅ'ত চালে গম পাই যাবা। সেইটো মই এজ ইট ইজ লিখিয়ে দিছোঁ। তাৰপিছত আমাৰ আছে যোনটো নেকি 12 12 সেইটো মই চেগেলি লিখি দিছোঁ আৰু মধ্যমান ওলোৱাও তোমালোকক শিকাই দিছোঁ। তথাপিও যদি তোমালোকক দৰকাৰ হয়, যিহেতু এইটো প্ৰশ্নত পইণ্টত ওলাব, তো মই মধ্যমান ওলোৱাটো মই তোমালোকক দেখাই দিয়ে। তোমালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ মনোযোগেৰে চাবা, নিশ্চয় তোমালোকে লাভৱান হ'বা। তে আমি মধ্যমানটো ওলাবৰ কাৰণে আমি আগতে কৈছিলোঁ যে নিম্ন সীমা আৰু উচ্চ সীমা আমাক কি কৰিব লাগিব, যোগ কৰিব লাগিব আৰু তাক 2ৰে হৰণ কৰিব লাগিব। 65 + 68 তাক কিৰে 2ৰে হৰণ কৰা। চোৱা 8 5 13 হৈ গ'ল আৰু 6 6 12 একে আমাৰ 13 133 হ'ব। তাক 2ৰে আমি কি কৰি দিম, হৰণ কৰি দিম। 2ৰে হৰণ কৰিম 133। আমি জানো যে 2 6 × 12, 13ৰ পৰা 12 গ'লে 1, এই 3টো নামি যাব। আকৌ 2 6 × 12, আকৌ 13ৰ পৰা 12 মাইনাছ কৰিলে আমাক হ'ব 1। আমি পইণ্ট এটা দি দিম, ইয়াত 0 এটা আহিব। 2 5 × 10, তে আমাৰ মধ্যমান হৈ যাব, মধ্যমান হ'ব আমাৰ 66.5। ঠিক আছে, বুজি পাইছা? এতিয়া চোৱা ডিফাৰেঞ্চটো চাই পেলাই তোমালোকে বাকী কিতাপবোৰ আৰামত উলিয়াই ল'ব পাৰিবা। এনে 65ৰ পৰা 60, 65ৰ পৰা 68 3 বেছি হৈছে, 68ৰ পৰা 71 3 বেছি হৈছে। তে আমি ইয়াত 3 প্লাছ কৰি দিম, 69.5 ফটককৈ হৈ যাব। এইটো হৈ যাব 70, 3 যোগ কৰি দিয়া 70 71 72.5 হ'ব। ইয়াত 3 যোগ কৰি দিম 75.5 হ'ব। ইয়াত 3 যোগ কৰি দিম আমাৰ 78.5 হ'ব। ইয়াত 3 যোগ কৰি দিলে আমাৰ হ'ব 81.5 হ'ব আৰু ইয়াত যোগ কৰিলে আমাৰ হৈ যাব 84.5। প্ৰত্যেকটোত 3 যোগ কৰিছোঁ, তোমালোকে প্ৰেক্টিচ কৰিবা দেই। এতিয়া চোৱা DI ওলাবৰ কাৰণে আমাৰ XI টো এইটো গোটেইটো হয়। এতিয়া DI ওলাবৰ কাৰণে XI - A, তো এইটো কি হয় বা XI কি হয়? XI এইটো গোটেই হয় 65.5 69.5 72.5 এইবিলাক আছে নহয়, এইবিলাক হয়। এতিয়া এটো কি হয়? এ মানে আমি নিজে উলিয়াব লাগিব। ইয়াত কেইটা ঘৰ আছে? 1 2 3 4 5 6 7টা মানে ঠিক আমি মাজৰটো লৈ ল'ম। ইফালৰ পৰা 3 ঘৰ, ইফালৰ 3 ঘৰ, ঠিক মাজৰটো মানে 75.5টো আমি লৈ ল'লোঁ। ঠিক আছে, এতিয়া মই তোমালোকক বুজাই দি আছোঁ যে ইয়াত DIটো কেনেধৰণে ওলাব। আমি কৰিব লাগিব 66.5ৰ পৰা 75.5 মাইনাছ 66.5 বৰ পৰা আমি কিমান মাইনাছ কৰিব লাগিব? 75.5 মাইনাছ 75.5 টো মাইনাছ কৰিব লাগিব। চ' এই দুটাৰ মাজত ডাঙৰ কোনটো আছে? 75, মানে আমাৰ চিনটো মাইনাছ আহিব। ঠিক আছে, তে 5ৰ পৰা তোমালোকে 5 মাইনাছ কৰিলে আমাৰ হৈ যাব 0। এতিয়া চোৱা 5ৰ পৰা আমি 6 মাইনাছ কৰাৰ পৰা 1 ধাৰিয়াৰ পৰা ল'ম, 15ৰ পৰা আমাৰ 6 মাইনাছ কৰিলে আমাৰ হৈ যাব 9। পইণ্টটো চোৱা, 1 ঘৰৰ পিছত আহিলে পইণ্ট ইয়াত দিলোঁ। ইয়াত 6 থাকিল, 6ৰ পৰা 6 গ'লেতো আমাৰ হৈ যাব 6 0 হ'ব, হয় নহয়? তো 0 হ'বতো আমাৰ এইটো পইণ্টৰ পিছফালে 0ৰ কাম নাই, তো আমি কি লিখি দিলোঁ ইয়াত DIটো আমাৰ হৈ যাব -9। এতিয়া বাকীখিনি তোমালোকে কৰি ল'বা, মই যেনেধৰণে বুজাইছোঁ তেনেকুৱাই কৰি ল'বা, হয় নহয়? এতিয়া চোৱা, এতিয়া 69ৰ পৰা -75 75.5, ইয়াৰ পৰা এইটো মাইনাছ কৰিবা, তো মাইনাছটো আগত হ'ব, তো ইয়াত
আমাৰ হৈ যাব 6 থাকিব তাৰপিছত আকৌ 72.5 পৰা যদি আমি 75.5 যদি মাইনাছ কৰোঁ তেতিয়াহ'লে ইয়াত থাকি যাব -3 থাকি যাব ঠিক আছে এতিয়া 75.5 পৰা আমি আকৌ 75.5 মাইনাছ কৰিম তে ইয়াত থাকি যাব আমাৰ কিমান থাকি যাব 0 তে এতিয়া আহি গ'ল 78 পৰা এইটো মাইনাছ কৰিম এতিয়া ডাঙৰ সংখ্যাটো প্লাছত আহি গ'ল মানে সেইটো এনেকুৱা ধৰণৰ এতিয়া তলতখিনি যোনটো কৰিম সেইটো এনেকা আহিব 78 পৰা -5 এইটো মাইনাছ কৰিম কিমান 75.5 মাইনাছ কৰিম 5 পৰা 5 গ'লে 0 8 পৰা 5 গ'লে 3 7 পৰা 7 গ'লে তো 0 পইণ্টটো এক ঘৰৰ আছে ইয়াত 0ৰ পিছত এইটো কাম নাই হয় নহয় এইটো প্লাছত আহিব কাৰণ এইটো ডাঙৰ সংখ্যাটো এইবাৰ ডাঙৰ সংখ্যা এইটো হয় ডাঙৰ প্লাছত থাকিলে ইয়াত প্লাছ আহিব তো ইফালে আমাৰ হৈ যাব প্লাছত 3 আহিব ঠিক আছে ঠিক তেনেদৰে আমি 81 পৰা এইটো মাইনাছ কৰিম তো আমাৰ প্লাছত 6 আহিব ইফালে 0ৰ ইফালে সব প্লাছত আহিব 84.5 পৰা যদি আমি এইটো মাইনাছ কৰোঁ এইটো আমাৰ হৈ যাব 9 এতিয়া চোৱা UI আমাৰ UI টো এতিয়া সমাধান কৰিব লাগিব ঠিক আছে এই UI টো কি হয় UI টো DI ডিভাইডেড বাই H ঠিক আছে আমি H টো এটা নিৰ্দিষ্ট সংখ্যা এটা লৈ ল'ম যেনেকৈ নেকি H মানে এইটো 3টো ল'ব পাৰোঁ কাৰণ 3টোৰ এইটো গোটেইকেইটাৰ লগত হৰণ গৈ আছে বা পূৰণ গৈ আছে 3 গুণে 3 3 দুগুণে 6 3 গুণে 9 হয় নহয় 3 0 গুণ 0 3 গুণে 3 3 দুগুণে 6 3 গুণে 9 তেনেকুৱা হৈ আছে তো আমি H টো কি লৈ ল'ম 3 লৈ ল'ম তো DI কোনবিলাক হয় এইটো গোটেইটো হয় হয় নহয় তে হৰণ কৰি এটা দেখাই দি আছোঁ যেনেকুৱা নেকি ইয়াত -9 আছে -9 আছে H মানে আমি কি ধৰিছোঁ 3 তো 3 হৰণ কৰিম মানে এইটো আমি ডাইৰেক্ট গৈ ক'ব পাৰি আছোঁ যে 3 গুণে 9 তো আমাৰ এনসাৰটো কি হ'ব -3 এইটো হৈ গ'ল -3 ঠিক আছে ঠিক 3 দুগুণে 6 মানে এইটো -2 3 গুণে 3 মানে ইয়াত -1 3 লগত যদি 0 হৰণ কৰোঁতে 3 0 গুণ এইটো 0ই হ'ব ঠিক আছে এইটো 3 লগত এইটো 1 মই ইফালে প্লাছতে আহিব 3 দুগুণে 6 এইটো 2 আহিব এইটো 3 গুণে 9 এইটো হৈ গ'ল এতিয়া হৈ গ'ল UI আৰু FI যেনেকুৱা নেকি আমি FI আৰু XI আমি পূৰণ কৰিছিলোঁ হয় নহয় প্ৰত্যক্ষ পদ্ধতিত ঠিক তেনেকৈ UI আৰু FI টোহে পূৰণ হ'ব তো UI আমাৰ এইটো কলন হয় আৰু FI আমাৰ কোনটো হয় বাৰংবাৰটো তো আমি পূৰণ কৰি দিব পাৰিম 2 3 গুণে 6 ইয়াত হৈ যাব আমাৰ কিমান 6 4 দুগুণে 8 তো ইয়াত হৈ যাব আমাৰ 8 ঠিক আছে তাৰপিছত 3 গুণে 3 ইয়াত মাইনাছ কি হ'ব 3 8 0 গুণে তো 0ই হ'ব তাৰপিছত 7 গুণে তো 7 হ'ব 4 দুগুণে তো আমাৰ 8 হৈ যাব তাৰপিছত 2 3 গুণে আমাৰ কি হৈ যাব 6 ঠিক আছে এতিয়া বাৰংবাৰতাটো আমি কি কৰিব প্লাছ কৰিব লাগিব এইটো বাৰংবাৰতাটো প্লাছ কৰিলে আমি কিমান পাম 30 কাৰণ প্ৰশ্নত 30 দিয়া আছে তোমালোকে এইটো প্লাছ কৰিছা UI টো আমি সিগমা চিন দি দিলোঁ UI আৰু FI এইটো আমি প্লাছ কৰি ল'লোঁ প্লাছ বা সমাধান কৰি ল'লোঁ তোমালোকে চোৱা মাইনাছ বিলাক আগত কৰি ল'ব পাৰা বা প্লাছ বিলাকৰ লগত আগত কৰি ল'ব পাৰা তেনেকুৱা কৰিব পাৰা কোনো কথা নাই কিন্তু মই ডাইৰেক্ট এইটো এনে ধৰণৰ কৰি আছোঁ তোমালোকে নিশ্চয় বুজি পাবা এতিয়া চোৱা এটা 8 টো প্লাছ হৈ আছে এইটো মাইনাছ হৈছে এইটো কেনসেল হ'ল নাথাকিল ঠিক আছে 7 টো প্লাছ হৈছে 6 টো মাইনাছ হৈছে মানে 7 পৰা 6 বিয়োগ হ'ব মানে এটা 1 থাকি যাব ইয়াত ঠিক আছে এইটো যদি এই দুটা যদি কৰোঁ মাইনাছ কৰোঁ তেতিয়াহ'লে 1 এটা থাকি গ'ল 7 ডাঙৰ যেহেতু তো প্লাছতে থাকিব ঠিক আছে আর এইটো যেতিয়া এইটো মাইনাছ কৰিলে তো এইটো 0 হ'ব কাৰণ এটা মাইনাছ এটা প্লাছ এইটো 0 এইটো কাম নাই তাৰ পিছত এতিয়া আছে আমাৰ 6 লগত আমি 3 বিয়োগ কৰি দিম 6 লগত 3 বিয়োগ কৰিলে আমাৰ থাকি যাব কি 3 যেহেতু 6 ডাঙৰ এইটো প্লাছত আছে এইটো প্লাছত থাকিব এইটো প্লাছত এইটো প্লাছ দুটা প্লাছ কৰিলে কিমান হৈ যাব আমাৰ সিগমা UI FI টো হৈ যাব আমাৰ কিমান হৈ যাব 4 ঠিক আছে এতিয়া আমি নির্ণয় মাধ্য কৰি দিওঁ এইটো আমি হ'ব নির্ণয় মাধ্য কৰি দিলোঁ এইটো আমাৰ কি হ'ব a টো চোৱা a টো আমি কি কৰিছিলোঁ ইয়াত x i লগত মাইনাছ কৰিছিলোঁ তো ইয়াত ফৰ্মুলাত আহিব a লগত কি হৈ যাব প্লাছ এতিয়া চোৱা এইটো আহিব এইটো তোমালোকে চিনি পাই আছে নাই মই যদি চিনি পোৱা নাই তেতিয়া আকৌ লিখি দি আছোঁ সিগমা UI FI তো এইটো আমি 4 পাইছোঁ ঠিক আছে এইটো লিখি ল'ম সিগমা UI
আৰু এফ আই ডিভাইড হৈ যাব আমাৰ সিগমা এফ আই এতিয়া ইনটু আমি এইচটো এটা কি কৰিছিলোঁ হৰণ কৰিছিলোঁ তো এই এইচটো আহিব ফৰ্মুলাত এইটো আহিব ঠিক আছে এতিয়া মানকেইটা আমি ইয়াত বহাই দিম এ মানে আমি পাইছিলোঁ ইয়াতে তোমালোকে নিজে চাই পাই আছা ইয়াত এ মানে আমি নিৰ্বাচন কৰিছিলোঁ কিমান 75.5 এইটো কি লিখিম 75.5 ঠিক আছে বুজি পাইছা ইয়াৰ যোগফলটো আমি পাইছিলোঁ কিমান 4 যোগ চিন দি পেলাই এইটো 4 আৰু ইয়াৰ যোগফলটো আমি পাইছিলোঁ কিমান 30 তো 30 বহাই দিম পূৰণ এইটো এইচ আমি পাইছিলোঁ কিমান এইচ কিমান পাইছিলোঁ 3 পাইছিলোঁ তো আমি 3 বহাই দিম ঠিক আছে তো 3 গুণে 3 10 গুণে 30 এইটো কৰিলোঁ এতিয়া আমি পালোঁ কিমান 75.5 প্লাছ 4 গুণে 4 তলত কি আছে 10 আছে 10 লিখি ল'ম 10ৰে 4 হৰণ কৰি দিম 10ৰে 4 হৰণ কৰিম কৰিব নোৱাৰিম যেহেতু এইটো ডাঙৰ হেতু সৰু তো পইণ্ট এটা দিম ইয়াত কি আহিব 0 হয় না তে 10 4 গুণ 40 আমাৰ হৰণ পদ্ধতি শেষে হ'ল তে পইণ্ট যদি আগত থাকে তেতিয়াহ'লে আগত এটা কি দিব পাৰোঁ 0 75.5 প্লাছ 0.4 এতিয়া এই দুটা প্লাছ কৰি দিলে হ'ল এইটো এনেকা প্লাছ কৰি দিব পাৰা 4 আৰু 5 কিমান হৈ যাব 9 তাৰ পিছত পইণ্ট আছিল তো পইণ্ট দি দিম 5 আৰু 0 যদি প্লাছ কৰিম এইটো 5 হ'ব তাৰ পিছত 7 9 লগত আৰু প্লাছ হ'বলৈ কোনো নাই তাৰ মানে এইটো কিমান হ'ব 75.9 বা তোমালোকে এনেকুৱা প্লাছ কৰিব পাৰা এইটো লিখি দিব পাৰা 75.5 আৰু তলত 0.4 এনেকুৱা প্লাছ কৰিব পাৰা এইটো 9 হ'ল পইণ্ট এইটো 5 হ'ল তাৰপিছত এইটো কিমান খাতৰ লগত যোগ হ'বলৈ একোৱেই নাই মানে খাত হ'ব 75.9 সেইটোৱে উত্তৰ হ'ব থ্যাংকস ফৰ ৱাচিং মাই